নমস্কাৰ, দি গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নৱনীতা। চলন্ত ৰেলত দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা ৰহাৰ চাউবুৰীৰ এগৰাকী মহিলাৰ অৱশেষত মৃত্যু হৈছে। প্ৰায় 55 বছৰীয়া মহিলাগৰাকীৰ নাম বিমলা দাস বুলি জানিব পৰা গৈছে আৰু জানিব পৰা মতে যোৱা 5 ফেব্ৰুৱাৰীত নিশা মহিলাগৰাকীয়ে আন সংগীৰ সৈতে চাপৰমুখৰ পৰা কামৰূপ এক্সপ্ৰেছ ৰেলেৰে তীৰ্থ ভ্ৰমণৰ উদ্দেশ্যে তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈছিল আৰু ৰেলখন শিমলুগুৰি জংচন পাওঁতেই নিশা 1 মান বজাত হঠাতে মহিলাগৰাকী বহি থকা চিটৰ ওপৰৰ বাংকাৰ ভাঙি মহিলাগৰাকীৰ মূৰৰ ওপৰত পৰে আৰু গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী। পিছত ৰেলখন ভজু ষ্টেচনত ৰখাই এজন ৰেল কৰ্মচাৰীৰ জৰিয়তে মহিলাগৰাকীক প্ৰথমে সোণাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, যদিও সংকটজনক অৱস্থাত চিকিৎসকে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু ডিব্ৰুগড়ত কেইবাদিনো চিকিৎসা চলোৱাৰ পিছত মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে পুৱা মহিলাগৰাকীৰ মৃত্যু হয়। ইপিনে ৰেল যাত্ৰাৰ কালতে এনেদৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো ৰেল কৰ্তৃপক্ষই দৰিদ্ৰ মহিলাগৰাকীৰ প্ৰতি কোনো দায়িত্ববোধ প্ৰকাশ নকৰাৰ অভিযোগ উঠিছে। হয়, মোৰ মা আৰু মই আমি তিনিচুকীয়া গৈ আছিলোঁ যোৱা 5 ফেব্ৰুৱাৰীত আৰু ৰাতি প্ৰায় 1 মান বজাত শিমলুগুৰি ষ্টেচনত আমাৰ ঘটনাটো হ'ল আৰু তাৰ পৰা আমি 13 ৰেলৰ যি 139 এটা নাম্বাৰ আছে বুলি ক'লে আমাৰ লগত যিবিলাক আছিলে তেওঁলোকে ফোন কৰি পেলাই 139ত খবৰ দিয়ে। তেওঁলোকে ক'লে আমাৰ লগত বৰ্তমান ডক্টৰ কোনো এভেইলেবল নাই, আপোনালোকে ইয়াৰ আগৰ ষ্টেচনত নামি যাওক, আমি এম্বুলেঞ্চৰ সহায় কৰিম সেইবুলি ক'লে। কোৱাতে তাৰপিছত আমি তাতে নামিলোঁ। নামি বহুত টাইম চালোঁ, তেওঁলোকৰ কোনো আমি ৰেছপঞ্চিবল নাপালোঁ। নোপোৱাৰ কাৰণে মই নিজে 108 কল কৰিছোঁ আৰু তাতে এজন RPF আছিলে, তেওঁ কিবা এন বৰা বুলি কয়, তেওঁ গোটেইখিনি ডিটেইলছ লৈছে আৰু মোৰ ফোন নাম্বাৰো লৈছে। লৈ তেওঁৱেই 108ত গোটেইখিনি হেৰি কৰি পেলাই পঠালে সোণাৰী মেডিকেলত ৰখাৰ লগালগ তেওঁলোকে চালে, ইমাৰ্জেঞ্চি ৱাৰ্ডত ভৰ্তি কৰাইছে। তাৰপৰা তেওঁলোকে কৈছে বহুত চিৰিয়াছ হয়, আপোনালোকক এতিয়ানে ডিব্ৰুগড় লৈ যাওক। আমি ডিব্ৰুগড় গৈ পাইছোঁ ৰাতিপুৱা 5টাত আৰু 5টাৰ পৰা মাক যি ট্ৰিটমেণ্ট মেডিকেলৰ যি কৰিব লাগে সেইখিনি কৰি মেলি প্ৰায় 3টামান বজাত মাইক ICUত ভৰ্তি কৰাইছোঁ। মাইক ICUত ভৰাই 2 দিনৰ পিছত মায়ে মাতবোৰ ঠিকেই কৈছে, কথা বতৰা কৈছে। তাৰপৰা তাৰ ডক্টৰে ক'লে আপোনালোকৰ ইয়াত ট্ৰিটমেণ্ট নহ'ব, এই ট্ৰিটমেণ্টটো আপোনালোকৰ গুৱাহাটী GMCত হ'ব। আকৌ মাক তাৰ পৰা আমি গুৱাহাটী লৈ আহিলোঁ। গুৱাহাটী আনি মাক গুৱাহাটীতো আমি ICUতে ৰাখিছিলোঁ। আজি মাৰ মৃত্যু হৈছে, কিন্তু ৰেল বিভাগে কোনো আমাক একো ব্যৱস্থা নল'লে। আৰু ইয়াৰ জৰিয়তে ক'ব বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়, আপুনি আমাক যেনেকৈ নহওক অলপ কিবা চাওক আৰু মায়েতো গ'লেই, আমাক কিবা এটা চাওক আৰু সহায় কৰক, সেইখিনিয়ে আৰু। আনকি মহিলাগৰাকীৰ পৰিয়ালৰ লোকে মালিগাঁৱত ৰেল বিভাগৰ ঊৰ্ধ্বতন বিষয়াক লগ কৰিব গৈও লগ নিদিয়াৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে। ৰেল যাত্ৰীৰ প্ৰতি ৰেল বিভাগৰ দায়িত্ব নাই নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। লগতে ৰেল বিভাগৰ অমনোযোগিতাৰ বাবেই চলন্ত ৰেলত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ স্থানীয় লোকে ৰেল বিভাগক দাবী জনাইছে। লগতে কামৰূপ এক্সপ্ৰেছৰ দৰে এখন গুৰুত্বপূৰ্ণ ৰেলৰ বাংকাৰ কেনেকৈ ভাঙি পৰিল তাৰো এক উচিত তদন্তত দাবী কৰিছে। 5 ফেব্ৰুৱাৰী তাৰিখে চাপৰমুখৰ পৰা তিনিচুকীয়ালৈ গৈ আছিলে ট্ৰেইনত, কামৰূপ এক্সপ্ৰেছ যোগে গৈ আছিলে। তাতে গৈ থকা অৱস্থাত তেখেতে শিমলুগুৰি ষ্টেচন পোৱাৰ লগে লগে ট্ৰেইনৰ মাজৰ তেখেতে তলৰ ছিটটোত বহি গৈছিলে, মাজৰ লাইনৰ যিটো ছিট থাকে সেই ছিটটো মাহী গাৰ ওপৰত পৰি গ'ল। পৰি যোৱাৰ লগে লগে কোনোবাই তেওঁলোকে সহায় কেন্দ্ৰৰ লগত যোগাযোগ কৰিলে, ৰেল বিভাগৰ লগত তেওঁলোকে যোগাযোগ কৰাৰ লগে লগে তেওঁলোকে তাৰ আগৰ যিটো ভজু ষ্টেচন আছিলে, ভজু ষ্টেচনত তেওঁলোকে গাড়ীখন ৰাখি মাহীক এখন এম্বুলেঞ্চৰ যোগে হস্পিটেল পঠাই দিলে। তেওঁলোকে সোণাৰী হস্পিটেল প্ৰথমলৈ লৈ গ'ল। সোণাৰী হস্পিটেলত ক'লে যে কেছটো চিৰিয়াছ, আপোনালোকে ডিব্ৰুগড় মেডিকেল কলেজ লৈ যাওক। আৰু মেডিকেল কলেজ লৈ যোৱাৰ পিছত তালৈ 3 দিন ICUত থকাৰ পিছত তাত ক'লে তেওঁলোকে যে আপোনালোকে ইয়াতে নহ'ব চিকিৎসা, আপোনালোকে গুৱাহাটী GMC লৈ যাওক। আৰু GMCলৈ লৈ অহাৰ পিছত এতিয়ালৈকে আজি এইকেইদিন থকাৰ পিছত আজি মাহীৰ মৃত্যু হৈছে। আৰু ৰেল বিভাগৰ সম্পূৰ্ণ অদূৰদৰ্শিতাৰ কাৰণে আৰু তেওঁলোকে সম্পূৰ্ণ ইয়াৰ কাৰণে জগৰীয়া। মাহী যিহেতু টিকট লৈ গৈছিলে, ৰিজাৰ্ভেশ্যন টিকট আছিলে, সম্পূৰ্ণ নিয়ম নীতিমতে মাহী গৈছিলে, টিকট লৈ গৈছিলে। যোৱা অৱস্থাত ৰেল বিভাগে এতিয়ালৈকে কোনো ধৰণৰ সহায় সাৰথি নকৰাৰ কাৰণে এই দুখীয়া পৰিয়ালটো আজি এটা ভৱিষ্যত অন্ধকাৰ দিশলৈ গতি কৰিলে। সেয়েহে মই আপোনালোকৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা ৰেল বিভাগৰ বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাক মই অনুৰোধ জনাইছোঁ যে দুখীয়া পৰিয়ালটোক যি গ'ল দুখীয়া পৰিয়ালটোক আৰ্থিকভাৱে বা অন্যান্য ক্ষেত্ৰত সহায় কৰি আমাৰ মাহীৰ যি মৃত্যু হ'ল তাৰ কাৰণে
চৰকাৰৰ ওচৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতো মই অনুৰোধ জনাইছোঁ যে ইয়াৰ কাৰণে কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগে ৰেল বিভাগে। মাহী গৈ আছিলে আপোনাৰ চাপৰমুখৰ পৰা তিনিচুকীয়ালৈ গৈ আছিলে। তিনিচুকীয়া গৈ থকা অৱস্থাত শিমলুগুৰি ষ্টেচন পোৱাৰ লগে লগে এই ঘটনাটো সংঘটিত হৈছিল। নগাঁৱৰ পৰা প্ৰাঞ্জল কৃষ্ণনাথৰ ৰিপৰ্ট, সংবাদ লহৰ।